সেইজন কৃষ্ণৰ প্ৰাণৰ বান্ধৱ সুদামা কৃষ্ণৰ বান্ধৱ সুদামা সেইজন কিয় ব্ৰাহ্মণ দশম স্কন্ধত দেখুওৱা সেইজন কিয় ব্ৰাহ্মণ এই জগতলৈ যিমান জীৱ আহিছে ঈশ্বৰ কৃষ্ণক যদি কোনোবা নাৰীয়ে যদি লগ পাইছে স্বামী ৰূপে স্বীকাৰ কৰিব বিচাৰে আৰু কোনোবা পুৰুষে যদি লগ পায় তেতিয়াহ'লে কি কয় সম্পত্তি দিয়া মোক সুখ দিয়া একমাত্ৰ সুদামা ভগৱান কৃষ্ণৰ দ্বাৰকা ৰাজ্যত কৃষ্ণই তেওঁৰ চৰণ ধুৱাই সোণৰ পালেঙত শুৱাই তেওঁক বিচি বিচি আপ্যায়ন কৰাৰ পাছতো সুদামাই কৃষ্ণৰ পৰা একো বিচৰা নাছিলে সেইটো কাৰণে সেইজনে ব্ৰাহ্মণ যিজনে ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱানৰ পৰাও একো বিচৰা নাই গতিকে আমি কি আমি ক্ষুদ্ৰ কিয় আমি ক্ষুদ্ৰ ক্ষুদ্ৰ আশা কৰি ভৱ কূপে জীৱ আছে পৰি কালখৰ পেন হৰাইল চেতনা পাৰ কালৰ সৰ্পে আমাক দংশন কৰি আমাক অচেতন কৰিয়ে ৰাখিছে আমি ভগৱানৰ পৰা কি বিচাৰো ক্ষুদ্ৰ সুখ এই ভৱ সংসাৰত আমি কি কৰিছো এই ভৱ কূপৰূপী গাঁতটোলৈ জীৱ হৈ আহিছো এই জীৱ হৈ আহি আমি ভগৱানৰ পৰা কি বিচাৰো হে হৰি মোক সুখ দিয়া আনন্দ দিয়া ধন দিয়া সম্পত্তি দিয়া ভগৱানৰ পৰা আজিলৈকে কোনোবাই দুখ বিচাৰিছে জানো ভগৱানৰ পৰা দুখ বিচাৰিছিলে সুদামাই আৰু কুন্তীয়ে দুজনেই সেইটো কাৰণে কুন্তীক কি কৰিলে বোলে তুমি মোক দুখ বিচাৰিলা তোমাৰ নাতিক মই ভাগৱত দিম আৰু সুদামাই কি বিচাৰিছিলে সুদামাই ভগৱানৰ পৰা প্ৰথম দুখ বিচাৰিছিলে বোলে তোমাকেই নহয় তোমাৰ লগত থকা সকলোকে মই ৰাজ্য নিৰ্মাণ কৰি দিম এই ভৰত স্বৰূপ ভকতিৰ ৰহস্য তত্ত্ব আমাৰ হৃদয়ত স্পৰ্শ হ'ব লাগিব যদি নিৰ্গুণ ভকতি নহয় ভাগৱত গীতা ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ যি আনন্দময় ভকতি এই আনন্দময় ভকতিৰ ভাগ যদি কেনেবাকৈ জীৱই লাভ নকৰে তেতিয়াহ'লে জীৱ কি নহয় জীৱ উদ্ধাৰ নহয় 3 নম্বৰ বাৰত নিজেতো উদ্ধাৰ হৈছে এই জড়ভৰতে সমস্ত জীৱক উদ্ধাৰৰ ৰাস্তা দেখাইছে কাক ৰঘুগণ ৰজাক শৰণ দিলে ভৰতে শৰণ ক'ত গৈছিলে সুধিব পাৰে প্ৰশ্ন এই জড়ভৰতে ক'ত শৰণ লৈছিলে কাৰণ শৰণ নহ'লেতো গুৰু নহয় হয়নে জড়ভৰতে প্ৰথম জন্মতে শৰণ লৈছিলে ঋষভ মানে হ'ল শ্ৰেষ্ঠজন হ'ল পৰম পুৰুষ পৰম তত্ত্ব এই তৃতীয় জন্মত তেওঁ জন্মহে লৈছে শৰণ লৈছে তেওঁ প্ৰথম জন্মতে যেতিয়া তেওঁ ভৰত ঋষভ তনয় হৈ জন্ম লৈছিলে ক'ত ঋষভত শৰণ লৈছিলে এই ঋষভত এবাৰ শৰণ লোৱাৰ পাছত দ্বিতীয়বাৰ হৰিণ ৰূপেৰে জন্ম হ'ল যদিও তৃতীয়বাৰ তেওঁ কি হ'ল এই ৰঘুগণ ৰজাৰ কাৰণে গুৰু হ'ল শিষ্যৰ স্থানত আৰু তেওঁ নাথাকিলে সমস্তজনেই ভাগৱতত তেওঁ গুৰু বুলি মানিছে আৰু স্বীকাৰ কৰিছে এই ৰঘুগণ ৰজানো কি এই ৰঘুগণ মানে ৰৈ থকা
কিহলে ৰৈ থকা জন্ম হৈ যি মৃত্যুলে ৰৈ থাকে এই জীৱ হৈ জন্ম লৈ যি মৃত্যুলে অপেক্ষা কৰি ৰৈ থাকে এই জীৱৰ তত্ত্বটোৰ নাম হ'ল ৰহুগণ এই জীৱ হৈ জন্ম লৈ মৃত্যুলে ৰৈ নাথাকি ভগৱন্তৰ চৰণৰ ফালে যি গতি কৰিব বিচাৰে সেয়া হ'ল শৰণ এই ভগৱন্তৰ চৰণৰ নিকট স্থানকণ পাবলৈ যি যত্ন কৰে সেয়া হ'ল ভজন আৰু ভগৱন্তৰ লগত যি এক হৈ যাব বিচাৰে সেয়া কি সেয়া হ'ল হৰিৰ উপাসনা শৰণ ভজন আৰু হৰিৰ উপাসনা এই তিনিটা বস্তুক এক কৰি দিছে কোনে ভাগৱতৰ পঞ্চম স্কন্ধত ভৰতে কাক কৰি দিছে ৰহুগণ ৰজা এতিয়া এই জড় ভৰতৰ জন্মতত্বৰ যোগেদি আমাৰ জীৱনটোক আমি চাব লাগিব আমি কি আমি জড় জীৱ এই জড় জীৱ হৈ যে আমি এই পৃথিৱীলৈ আহিছো আমি নিজক কোনোবা এদিনা প্ৰশ্ন কৰিছো নেকি যে এই জগতখনলৈ আমি কিয় আহিব লগা হ'ল হয়নে এই জগতখনলৈ আমি কিয় আহিব লগা হ'ল তাৰ প্ৰশ্ন ভাগৱতক প্ৰথম সুধিছে কোনে সুধিছে পৰীক্ষিত নৃপতিয়ে সুধিছে পৰীক্ষিত নৃপতিয়ে তেওঁ গুৰু ভগৱান শুকদেৱক সুধিছে আৰু শুকদেৱে এতিয়া এই কথাখিনি কাক কৈ আছে গংগাৰ পাৰত পৰীক্ষিত নৃপতিক কৈ আছে হে গুণতাংক শিখাইতে নিদিল হে ভৰতেও হেনমতে চেষ্টাই চলিল হয় বৈশ্য ক্ষুদ্ৰ আপুনি ক্ষুদ্ৰ আনিলে আৰু এই সূৰ্য আমাৰ যে চাৰি ধৰ্মৰ লগত মানে ধৰ্ম অৰ্থাৎ কামোক্ষ ধৰ্মৰ চাৰিখিনি কি ধৰণে হেৰি হ'ল তাৰ লগত সংগতি ৰাখিব লাগে সূৰ্যটো আমি আহিলে সূৰ্য আমি সেৱা দিবতে ধৰি লওক আমি কি কৰিছোঁ সেৱা কৰিছোঁ আমি কাৰ সেৱা কৰিছোঁ কি কৰিছোঁ সেই সম্পৰ্কত অকণমান আগবঢ়াই নিলে অসুবিধা হ'ব মই মানে বিষয়টো সেইখনৰ পৰা অকণমান আঁতৰি আহিব বিচাৰিছিলোঁ তাতে ৰাখি তাৰমানে আমাৰ জীৱ হৈ ঈশ্বৰে জগতলৈ আনিছে জীৱ কৰি বহুতৰ প্ৰশ্ন হয় যে মানুহৰ মৃত্যুৰ পাছত তেওঁৰ জীৱাত্মাটো এই জগতত কিমান সময় থাকে বহুতে তাৰ ওপৰত ভিডিঅ' বনাইছে হয়নে মানুহৰ মৃত্যুৰ পাছত জীৱাত্মা কিমান সময় জীৱ নোহোৱাকৈ বৰ্তি থাকিব সেইটো কেৱল ভগৱানে জানে সেইটোৰ সীমা কোনো ঋষি মুনি সাধন সিদ্ধ যোগীয়েও দিব নোৱাৰে তাৰ প্ৰমাণ ভৰত ৰূপেৰে মৃত্যু হৈ মৃগ শাবক হৈ মোহিত হৈ মৃগ হৈ জন্ম ল'লে আৰু তাৰ পাছত আকৌ ব্ৰাহ্মণ হৈ জন্ম লৈছে এই তত্ত্ব কথাটো আমাক বুজাইছে বোলে কি এই জগতলৈ জীৱবিলাক ক'ৰ পৰা আহে এই জগতলৈ যে জীৱ আহে জীৱবিলাক ক'ৰ পৰা আহে জীৱবিলাক ক'ত থাকে যদিও পুৰুষ তত্ত্বৰ বীৰ্যৰে প্ৰকৃতিত যদিও জীৱই স্থিতি লয় কিন্তু পুৰুষ তত্ত্বত জীৱ প্ৰৱেশ হ'ব লাগিব অন্নৰ পৰা ৰস হয় ৰস তেজত প্ৰৱেশ হয় হয়নে তেজৰ পৰা মজ্জা হয় মজ্জাৰ মাজৰ ৰসৰ পৰা শুক্ৰ নিৰ্মাণ হয় শুক্ৰটো কিন্তু জীৱৰ স্থিতি নলয় ডাঙৰ তত্ত্ব এইখিনি কথা আমি জানিব লাগিব শুক্ৰত জীৱৰ ঈশ্বৰৰ অংশ কেতিয়া প্ৰৱেশ হয় এই জগতত এটা তত্ত্ব আছে নামটো মহাবায়ু অকল বায়ু নহয় মহাবায়ু এই মহাবায়ুত জীৱবিলাক উপঙি থাকে জীৱবিলাকৰ মৃত্যুৰ পাছত যিবিলাক জীৱই পাপৰ ভাগ লৈছিলে যিবিলাক জীৱই পুণ্যৰ ভাগ সঞ্চয় কৰিব নোৱাৰিছিলে সেইবিলাক জীৱক জামালয়লৈ নিব
কোনে নিব? যমদূতে ধৰি টানি টানি নিব। এই জামালয়ত যিমান যান্ত্ৰণা আৰু কষ্ট আছে সেই জীৱ আত্মাবিলাকক তাক তাপিত কৰিব, দূষিত কৰিব। যিবিলাক জীৱৰ লগত পুণ্যৰ ভাগ আছে, এই পুণ্যৰ ভাগ থকা জীৱবিলাকক জগতৰ হৰিয়ে মহাবায়ুত ৰাখিব। এই মহাবায়ুত থকা এই জীৱ পুৰুষ তত্ত্বৰ নাসিকাৰ ৰন্ধেৰে আত্মাত প্ৰৱেশ হয়। এই নাসিকাৰ ৰন্ধেৰে আত্মাত প্ৰৱেশ হোৱাৰ পাছত আত্মতত্ত্বৰ পৰা সূক্ষ্মৰূপী বীৰ্যৰ তত্ত্বত প্ৰৱেশ হয়। তাৰ পাছত সি কি হয়? হৰিৰ অমৃত দৃষ্টিত প্ৰকৃতিৰ স্থিতি লয়। সেইটো কাৰণে কোনোবাই পিতৃ মাতৃ হম বুলি বিয়া পাতিলেই সতি সন্তান লাভ কৰিব নোৱাৰে। এই মহাবায়ুৰ মহান তত্ত্বটোক আমি শোধন কৰিব লাগিব। এই মহাবায়ুত যাতে শুদ্ধ জীৱ থাকে, শুদ্ধ জীৱ স্থান লয়, শুদ্ধ জীৱ যাতে এই জগতলৈ আয়াজাত কৰে, তেতিয়া কি কৰিব লাগিব? এই গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। গীতাৰ ঈশ্বৰময় আনন্দময় জ্ঞান, ভাগৱতৰ ৰহস্যময় ভকতিৰ তত্ত্ব, এই শব্দব্ৰহ্মৰ যোগেদি মহাবায়ুত যেতিয়া প্ৰৱেশ হ'ব, তেতিয়া তাৰ পৰা কি হ'ব? ঈশ্বৰৰ অংশ জীৱ আহিব। যি জীৱই জগত উদ্ধাৰ কৰিব, যি জীৱই হৰিৰ ভকতিৰ তত্ত্বক প্ৰচাৰ প্ৰসাৰ আৰু কি কৰিব? এই জগতত ব্যাপ্ত কৰিব। এইটো কাৰণে ব্ৰাহ্মণৰ বীৰ্যত হৰিৰ তত্ত্ব জীৱ প্ৰৱেশ হৈ এই ব্ৰাহ্মণৰ গৃহত গৈ ঘৰত আকৌ জন্ম হৈছে। গতিকে জীৱ জগতৰ হৰি তত্ত্বৰূপ। আৰু কি? জীৱ সেইটো কাৰণে পৰা প্ৰকৃতি। এই দেহটো কি? দেহটো প্ৰকৃতি, দেহটো কিন্তু অপৰা প্ৰকৃতি। জীৱ পৰা প্ৰকৃতিৰ কাৰণে শুদ্ধ বস্তু। এই পৰা প্ৰকৃতিৰ জীৱক সদগতি দিবৰ কাৰণে আমি যি ভকতি কৰিব লাগিব, সেই ভকতিৰ নাম হ'ল পৰা ভকতি। পৰা ভকতিটো কি? পৰা ভকতি মানে নিৰ্গুণ ভকতি। যি ভকতি গুণময় নহয়, নিৰ্গুণ ভকতিৰ তত্ত্বটো ভাগৱত শাস্ত্ৰই আমাক দিছে। বোলে কি? তোমাক ঈশ্বৰে আনিছিলে পৰীক্ষা দিবলৈ। কি পৰীক্ষা দিবলৈ? তুমি সুখ বিচাৰা নে দুখ বিচাৰা? তুমি এই জগতলৈ আহি তুমি জগতখনৰ পৰা কি বিচৰা? তুমি বিচৰাটোৰ দ্বাৰা তোমাৰ পৰীক্ষা হ'ব। এই জীৱবিলাকক হৰিয়ে পৰীক্ষা দিবৰ কাৰণে আনিছে। আমি প্ৰত্যেকে পৰীক্ষা দিবলৈকে আহিছোঁ এই জগতত। যি জীৱ হৈ জন্ম লৈ পৰীক্ষা দিবলৈ আহে, ভাগৱত সেইজনক শুনোৱা হৈছে। সেইটো কাৰণে নামটো হ'ল পৰীক্ষিত। এই পৰীক্ষিত ৰূপী জীৱই পৰীক্ষা দিবলৈ জগতলৈ আহিছিলে আৰু দিও দেখুৱালে। বোলে কি? তুমি মোৰ গুণময় মায়াৰ তত্ত্বত আনিছা। সেইটো কাৰণে মই কি লৈছো? মই মোৰ মিছা মায়াময় বৃত্তি এটা লৈছো। এই মায়াময় বৃত্তিটো হ'ল মোৰ ধনুখন, হয়নে? এই মায়াময় বৃত্তিৰূপী ধনুৰে মই কি কৰিম? এই সংসাৰ বনত এই লোভ মোহ কাম ক্ৰোধৰ শৰবিলাক পিঠিত লৈ মই মায়ামিগ চিকাৰ কৰাত লাগিম। পাণ্ডৱৰ নাতিয়ে জানো মায়াৰূপী ভৱ অৰণ্যত মৃগৰ পাছে পাছে দৌৰি ফুৰিব লাগে? আমাক দেখাইছে, আমাক শিকাইছে, যিটো আমি কৰি আছো। সেইটো কাৰণে আমি যদি শুদ্ধ হ'বলৈ হয় কি কৰিব লাগিব? শুদ্ধ হ'বলৈ হ'লে আমি অকণমান সাধনা কৰিব লাগিব। সত্য যুগত তপস্যা, হয়নে? কলি যুগত কি? হৰিৰ নাম, সাধু সন্ত ভকতৰ সংগ, হয়নে? আৰু ভগৱানৰ উপাসনা। আমাৰ গতিটো কি হ'ব? যদি আপুনি চিন্তা কৰি চাইছে, তেতিয়াহ'লে আপোনাৰ সদগতি হ'ব।
যে মোৰ কি গতি হ'ব বুলি যদি প্ৰশ্ন কৰিছে তাকে কৈছো আপুনি যদি মোৰেনো কি গতি হ'ব বুলি প্ৰশ্ন কৰিছে তেতিয়াহ'লে আপোনাৰ উত্তৰটো আমিয়ে দিছো সেই জীৱৰ সদগতি হ'ব কিয় সদগতি হ'ব হে কি কৰিলো ভকতি নকৰি হে অন্তে কপালে গৱাখি ৰক্ষা হৰি পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিত হয় আমাৰ জীৱৰ তত্ত্ব এই জীৱৰ তত্ত্ব হয় এই সংসাৰৰূপী ভৱ মায়াৰ বনত বৃত্তি প্ৰতিষ্ঠান আমি ধনুখন লৈ পিছফালে আমাৰ লোভ মোহ কাম ক্ৰোধৰ শৰকেইটা আমি ভৰাই লৈ এই সংসাৰৰূপী অৰণ্যত আমি কি কৰিছো মিছা মিগৰ পাছত দৌৰি আছো যদিহে আমি হৰি ভকতিৰ পথত অগ্ৰসৰ নহৈ কেৱল সংসাৰ কৰি পুত্ৰ পত্নী ভাজ্যা কৰি আমি এইবিলাকৰ পাছত যদি দৌৰি থাকো এই জীৱনটো আছিলে সাধনময় এই জীৱনটো কি হ'ব অপবিত্ৰ হ'ব এই অপবিত্ৰ হোৱাৰ পাত্ৰটো কি হয় আমি জীয়া সাপ হৈ আহিছিলো অপবিত্ৰতাৰ কাৰণে আমি মৰা সাপ এইটো কাৰণে পৰীক্ষিতে কি কৰিলে সমীক ঋষিৰ গলত গৈ এডাল মৰা সাপ মেৰিয়াই দিলে এই মৰা সাপডাল তত্ত্বৰূপ যদিহে আমি হৰিক ভকতি নকৰো হৰিক উপাসনা নকৰো নিৰাকাৰ নিৰ্গুণ হৰিৰ চৰণ যদি আমি নিবিচাৰো আমাৰ এই দেহটো কি এই দেহটো এটা হৰিৰ মন্দিৰ আত্মাৰূপী ঈশ্বৰ ইয়াত স্থিতি লৈ আছে এই হৰিৰ মন্দিৰ ৰূপী দেহটোত যদি কেনেবাকে ঈশ্বৰ উপাসনা নহয় তেতিয়াহ'লে এইটো মৰা সাপ ই অপবিত্ৰ আৰু অশুদ্ধ অসুচি বস্তু হয়নে সেইটো কাৰণে সংসাৰ মনত নিজৰ সুখৰ কাৰণে সীমাটো ঠেলা নিজৰ ভোগৰ কাৰণে আনক ঠগ প্ৰবঞ্চনা কৰা হয়নে নিজৰ লাভৰ কাৰণে আনক কি কৰা অন্যায় কৰা এই মৰা সাপটো আমি নিজৰ গলত মেৰিয়াই আছো নে নাই এই জীৱন পৰীক্ষা দিবলৈ যে আমি জগতলৈ আহিছো তাৰ উমান আমি ভাগৱতৰ দ্বাৰা পাইছো নে নাই যদি বৰ বেছিকে পাপ কৰা যায় তেতিয়া কি হয় পাপৰ পৰা মৃত্যু হয় পৰীক্ষিতে মৰা সাপটোহে মেৰিয়াইছিলে পৰীক্ষিতৰ মূৰত কি কৰিলে ঋষিৰ পুত্ৰ এটা জীয়া সাপ মেলি দিলে এই জীয়া সাপটো হল তক্ষক কাল কোনে মেলিলে সিংহী মুনিয়ে সমীকৰ পুত্ৰ সাধনময় হ'ব লাগিছিলে সমীক ৰূপী ঋষিৰ পুত্ৰ ক্ষমাশীল আৰু দায়াশীল হ'ব লাগিছিলে সিংহী কিয় হল ক্ৰোধী কিয় হল জেদী কিয় হল পিতৃয়ে সাধনা কৰিলে পুত্ৰ সাধক নহয় নিজৰ সাধনা আত্মসাধনা নিজৰ কুশল মংগল আৰু হিতৰ কাৰণে নিজে কৰিব লাগিব পিতৃয়ে পুত্ৰৰ হৈ সাধনা কৰি দিলে কেতিয়াও তাৰ ফল লাভ নহব সমীক সাধনময় তেওঁ পুত্ৰ সিংহী ক্ৰোধী জেদী সেইটো কাৰণে কি হল তাৰ পৰা উৎপত্তি হল অগ্নি যি অগ্নিয়ে পৰীক্ষিত নামৰ জীৱক মৃত্যুৰ দ্বাৰা দহন কৰি দিব বিচৰা হল হয়নে এই তক্ষক ৰূপী নাগৰ দ্বাৰা সপ্তম দিৱসত পৰীক্ষিতৰ মৃত্যু হ'ব বুলি সিংহে অভিসম্পাত দি দিলে গতিকে আমি কি হৈ থাকিলো জগতৰ যত যিমান জীৱ আছে সকলো 7 দিনীয়া হৈ থাকিলো আমিতো 7 দিনই জীয়াই থাকো সপ্তাহৰ বাৰ 7টাই ৰোটেশনহে হৈ থাকে এই 7টা বাৰক আজিলৈকে কোনোবাই 8টা কৰি ল'ব পাৰিছে জানো গতিকে পৰীক্ষিতক
সিংগিমুনিয়ে দিয়া যিটো অভিসম্পাদ এই অভিসম্পাদ নজনাকে নুবুজাকে আমাৰ প্ৰত্যেকৰে শিৰত লাগি গ'ল এই জীৱ হৈ জগতলৈ যে আমি আহিছো অভিশপ্ত হৈ এই অভিশপ্ত জীৱৰ পৰা আমি আত্মাৰাম কৃষ্ণত পৰমাত্মা কৃষ্ণত আমি এক হৈ যোৱাৰ যিটো উপায় ক'ত আছে ভাগৱত শাস্ত্ৰত আছে ধৰ্মৰ প্ৰথম পদ যি কৰিছিলে সেয়া সমীক এই তপক ভংগ কৰিব বিচাৰিছিলে প্ৰথম কোনে পৰীক্ষিতে ঋষিক জল বিচাৰি তপস্যাৰ পৰা আঁতৰ কৰিব বিচৰা হৈছিলে ধৰ্মৰ দ্বিতীয় পদ সুচিতা নষ্ট কোনে কৰিছিলে পৰীক্ষিতে কৰিছিলে কি কৰিছিলে ঋষিৰ গলত মৰা সাপ এটা মেৰিয়াই দিছিলে অসুচি কৰিছিলে ধৰ্মৰ তৃতীয় পদ দয়া আৰু দান এইটো পদ কোনে ভংগ কৰিছিলে সমীক ঋষিৰ পুত্ৰ সিংহীয়ে দয়া দান লোপ পালে জ্ঞানী গুণী মানি ৰজাজনক কি কৰিলে অভিসম্পাদ দি দিলে ধৰ্মৰ তৃতীয় পদ হল সত্য বলে কি এই জগতত ঈশ্বৰ সত্য এই জগতত কৰ্তা কেৱল হৰি এই জগতত কৰ্তাই যিটো কৰে সেইটোৱেহে সত্য বেলেগ সত্য একো নাই পৰীক্ষিতে সেই সত্যৰ সন্ধান কৰিলে প্ৰথমতে ভুল কৰিলে দ্বিতীয়তে ভুলৰ শুধৰণি কৰিলে ভুলৰ শুধৰণি হোৱাৰ পাছত ক'ত গৈ পালে গংগাৰ পাৰত গৈ পালে আমাৰ যাত্ৰাটো এতিয়া গংগামুখী হ'ব লাগিব আমাৰ যাত্ৰা কি আমাৰ যাত্ৰা হ'ল সংসাৰমুখী সংসাৰমুখী যাত্ৰাই আমাক দুখ দিব কষ্ট দিব যন্ত্ৰণা দিব এই জগতত আমাক দুখ ভোগ কৰাব গতিকে আমাৰ যাত্ৰা কি হ'ব লাগিব গংগাৰ পাৰ হ'ব লাগিব গংগা মানে ভকতি এই ভক্তি মাতাৰ এটা নাম হ'ল গংগা এইটো কাৰণে ভক্তি মাতা ৰূপী ভকতিৰ পাৰত বহি এই পৰীক্ষিত নামৰ জীৱই কি কৰিছে গুৰুৰূপী আত্মা পৰম তত্ত্ব সুকৰ মুখপদ্মে ভাগৱত অমৃত পান কৰিছে ব্ৰাহ্মণ ব্ৰহ্মতত্ত্ব বৈশ্য এই ব্ৰহ্মতত্ত্বৰ অধীন ক্ষত্ৰিয় এই দেহতত্ত্বত ক্ষেত্ৰজ্ঞ ৰূপেৰে বাস কৰি থকা তত্ত্ব বোলে শূদ্ৰ বোলে কি হৰিৰ চৰণ সেৱা কৰিবৰ কাৰণে তোমাক অনা হৈছে হৰিৰ চৰণ যদি কেনেবাকে সেৱা কৰা হয় দ্বিজতকৈও শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈও শ্ৰেষ্ঠ সেইটো কাৰণে হৰিৰ চৰণ সেৱা কেনেকে হ'ব কিমতে ভকতি কৰি তোমাক হৰি মই মৃহমতি নাজানো তাৰ বাই ৰাম মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি আমাৰ মনক তেজিয়া দূৰন যাই ৰাম আমি যদি ভাবো আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিছো ভকতৰ সংগ লৈছো আমি ভগৱানক ভকতি কৰিব জানিছো বুলি এয়া আমাৰ ভ্ৰম নিৰ্গুণ ভকতিত কি হৰিক আমি কেনেদৰে ভকতি কৰিব লাগে আমি নাজানো কৃষ্ণ আমি এতিয়া আমরা বুঝি পাইছো নিশ্চয় গতি পাবৰ কাৰণে এই পৰিস্থিতিৰ দ্বাৰা হ'ব লাগিব
আমি পৰীক্ষিতৰ দৰে শুদ্ধ পথলৈ যাব লাগিব। আমি সংসাৰ মনত মিছা মৃগবিলাক খেদি ফুৰিলে নহ'ব। এই মৃগবিলাক খেদিবলৈ আমাক এই সংসাৰলৈ অনা নাছিলে। আমাক কিয় আনিছিলে? আমি গংগাৰ পাৰত বহি শুকৰ মুখ পদ্মে অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰি কৃষ্ণ হ'ল কি? এই জীৱৰ পিতা। আমি কৃষ্ণৰ অংশ পুত্ৰ। পিতা পুত্ৰ এক হৈ যাব লাগিব। সেয়াই ভাগৱতৰ দ্বাদশ স্কন্ধত কি হৈছে? পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈছে। এতিয়া আমি আকৌ পদৰণলৈ যাওঁ। হে কেহো বোলে আজি দেও ইটো কৰ্ম কৰি, হে অন্ন জল লাগে মানে দিবু পেট ভৰি। এই সংসাৰ যিটো চলি আছে, জড়ভৰত কি? জড়ভৰত ঈশ্বৰ হৈ গ'ল। জড়ভৰতৰ চৰণ সেৱা কৰিলে ভগৱানৰ চৰণ সেৱা কৰিব নালাগে। সেইটো কাৰণে তেওঁ কি হৈ দেখুৱাইছে? বাতুল পাই হৈ দেখুৱাইছে। মই যদি ঈশ্বৰ বুলি তোমালোকক জনাই দিওঁ, সকলোৱে আহি মোক দাঙি পাৰি লৈ যাবা। মই তোমালোকক কি বুলি দেখুৱাম? মই অজ্ঞ মোহমতী, একো নাজানো নুবুজো। মই কি? মই বাতুল পাই। এতিয়া এই ৰঘুগণ ৰজাইও জড়ভৰতক চিনি পোৱা নাই। এইজনেই যে তেওঁ বিচৰা ভগৱানজন। গতিকে ভগৱানক আমি কিয় চিনি নাপাওঁ বাৰু? ভগৱানক আমি চিনি নোপোৱাৰ কাৰণটো কি? ভগৱানক চিনি পাবলৈ ঈশ্বৰ জ্ঞান লাগিব। যদি আমাৰ ঈশ্বৰ জ্ঞান নহয়, আমি ভগৱানক কেনেকৈ চিনি পাম? আমি ৰাম মূৰ্তি এটা, কৃষ্ণ মূৰ্তি এটা, হয়নে? এইদৰে আমি মূৰ্তি এটা মনেৰে কল্পনা কৰিলে ঈশ্বৰক যদি উপাসনা কৰিছো, ঈশ্বৰ জানো তাতে ৰমণ হৈ আছে কেৱল? সেইটো কাৰণে সত্য শুদ্ধ ঈশ্বৰ তত্ত্ব আমি যাতে স্পৰ্শ কৰিব পাৰোঁ, পঞ্চম স্কন্ধত আমাক সেইটো কাৰণে কি দিছে? এই ভৰতৰ তত্ত্বটো দিছে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, অসত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰজতে কৈতো তোমাৰ বিনোদৰূপ, ও চৰাচৰ মায়াৰে কল্পিত। আমি ভগৱানক বৰ ধুনীয়া বুলি কল্পনা কৰি লওঁ। সেইটো কি? সেইটো বিষ্ণু মায়া। ভগৱানৰ যিটো তত্ত্বৰূপে তত্ত্বৰূপটোক আমাক কোনে দেখুৱালে? মাধৱ মহাপুৰুষে দেখুৱালে। মাধৱৰ কাৰণে ভগৱান কোন আছিলে বাৰু? মাধৱৰ কাৰণে ভগৱান কোন? মাধৱৰ ভগৱান শংকৰ। শংকৰকে কৃষ্ণ বুলি ভাবিলে, বেলেগ কৃষ্ণ তেওঁ জগতত চিন্তা নকৰিলে, হয়নে? গতিকে মাধৱৰ কাৰণে কৃষ্ণ কি ৰূপত আহিছে? শংকৰ ৰূপত আহিছে। এতেকে পৰমেশ্বৰ। আমিনো কি হয়? নহয়, মাধৱৰ মনৰ যিজন ঈশ্বৰ, মনেৰে উপাসনা কৰা যিজন ভগৱান, সেইজন কোন? সেইজন শংকৰ। যে মই নিৰ্গুণ নিৰাকাৰ নেদেখা ঈশ্বৰজনক মই আৰু এই জগতত বিচাৰি চলাশ কৰি নুফুৰো। মই যিজনক সন্মুখত দেখিছো সেইজনকে ঈশ্বৰ বুলি মই ধৰি ললো। কাৰণ ঈশ্বৰটো গুণময় নহয়, ঈশ্বৰ নিৰ্গুণ, হয়নে? এই নিৰ্গুণ হৰি ভগৱতীৰ জ্ঞানটো মাধৱক কোনে দিলে? জগত গুৰু গুৰু ভগৱান শংকৰে দিলে। আৰু সেইকাৰণে তেওঁ কৈছে, কি বুলি কৈছে? শংকৰ দেখা শুদ্ধ মত হৰি ভগৱতীৰ তত্ত্ব, প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি, ইহাক নজানি মোহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। বাকীবিলাকে শংকৰ ধৰ্মটো প্ৰচাৰ কৰিছে জীৱিকাৰ কাৰণে। শংকৰে ধৰ্ম প্ৰচাৰ কৰিছিলে কিয়? হৰিৰ মহিমা প্ৰচাৰ কৰিবৰ কাৰণে। এইটো কাৰণে আমি যিমান গীতা ভাগৱত অধ্যয়ন কৰিলেও এই শাস্ত্ৰ আমি জানি বুজি কোনোদিন শেষ কৰিব নোৱাৰো। এয়া অনন্তমুখী ঈশ্বৰৰ বস্তু। এইটো কাৰণে আমাক একোটা কাহিনী
একোটা উপমা একোটা অলংকাৰ এই তত্ত্বৰ দ্বাৰা আমাক ভাগৱত শাস্ত্ৰত ভগৱন্তৰ ঈশ্বৰ জ্ঞানৰ পৰিচয় আমাক ল'বলৈ দিছে। এই জড়ভৰত কি? এই জড়ভৰত হ'ল ঈশ্বৰৰ অংশ। ঈশ্বৰৰ অংশ হৈও ঈশ্বৰ ৰূপ তেওঁ হৈ গৈছে। কি হৈছে? আত্মাৰূপ হৈ গৈছে। এতিয়া তেওঁ যে আত্মাৰূপ হৈ গৈছে তাৰ প্ৰমাণটো দেখুৱাইছে আমাক। কেনেকৈ দেখুৱাইছে? দিনটো তেওঁৰ দ্বাৰা কাম কৰায়। তেওঁৰ দ্বাৰা কি কৰে? বাকী মানুহে দিনটো কাম কৰে আৰু কাম কৰাই কি কৰে? কেতিয়াবা খাবলৈ দিয়ে, কেতিয়াবা নিদিয়ে, কেতিয়াবা কিবা এটা দিয়ে, কেতিয়াবা একো নিদিয়ে। দিলে যিটো আনন্দ, নিদিলেও একেটা আনন্দ, কোনো পৰিৱৰ্তন নাই। ভৰতে জনাব বিচাৰিছে যে তুমি যিজনক ঠগিছা সেইজনেই মই। তুমি যিজনক ঠগি আছা, প্ৰবঞ্চনা কৰি আছা, সেইজনকে তুমি বিচাৰি আছা, কিন্তু চিনি পোৱা নাই। সেইটো কাৰণে আমি কাকো ভণ্ডামি নকৰোঁ, নিজক নিজে ভণ্ডামি কৰোঁ, নিজে নিজক ঠগ প্ৰবঞ্চনা কৰোঁ। আমি এইটো অনুভৱ কৰিব পাৰিব লাগিব। হে নাম এহি মতে জীৱা যেই মত প্ৰবৰ্তাৱে, নাহি অহংকাৰ আচৰন্ত সেহি ভাবে, কোনো দায়া অন্তজনে কৰিয়া যতন, দুগ্ধ চেনি মিশ্ৰ কৰি দেই দিব অন্ন, কোনো সময়ত বহু আহাৰ মিলয়, কদাচিতো অল্প মাত্ৰ বস্ত্ৰৰ উদয়। জড়ভৰতেও কিন্তু ঈশ্বৰ হৈ এইটো স্বীকাৰ কৰিছে। বোলে কি? এই জগতত কিছুমান বৰ দয়ালু লোক আছে। এই দয়ালু লোকে কি কৰে? তেওঁৰ দ্বাৰা কাম কৰায়, কিন্তু তেওঁ কল্পনা নকৰাতকৈ ভাল অন্ন দান কৰে। আৰু কি কৰে? মোৰ ফটা চিটা কাপোৰবোৰ খুলি তেওঁলোকে নতুন পোছাক কিনাই দিয়ে। কিন্তু তেওঁতো গম পোৱা নাই যে ঈশ্বৰকে দিয়া হৈছে, কাৰণ জড়ভৰত কি হৈ গ'ল? সেই জনমত ভগৱান হৈ গ'ল। জীৱৰ তত্ত্বলৈ যদিও আহিছে, তেওঁ কি হৈ গৈছে? ঈশ্বৰ হৈ গৈছে। ঈশ্বৰ নিৰ্গুণ। তেওঁৰ আহি কি কৰিছে? তেওঁত আহি ঈশ্বৰে স্থিতি লৈছে। হৰিৰ সমস্ত মহিমা তেওঁক দান কৰিছে জগতৰ হৰি। কোনো সময়ত বহু আহাৰ মিলয়, কদাচিতো অল্প মাত্ৰ বস্তুৰ উদয়, যেতিক্ষণে যেই আহি হুৱে উৎপন্ন, নাহিয়া শকতি তাকে কৰন্ত ভোজন, আত্মলাভ পৰিপূৰ্ণ ব্ৰহ্মানন্দময়, ভোজনত তাৰ ভাল মন্দ কি আছ। আহাৰ তেওঁ ভালকে দিলেও তেওঁ কি খাইছো গম নাপায়। কিয় গম নাপায়? তেওঁ আনন্দ ৰূপ হৈ গৈছে। তেওঁ পৰমাত্মাৰ পৰম আনন্দত সদায় ৰমণ হৈ থাকে। বোলে কি? এইবাৰ মই জীৱ নহয়, মই শিৱ। এইবাৰ মই নহয়, বোলে কি? এইবাৰ মই তুমি হৈ গলো। সেইটো কাৰণে কি? জগতৰ হৰি হ'ল পৰমানন্দ। কোনোদিন হৰ্ষ দুখ বিষাদ এইবিলাকে তেওঁক স্পৰ্শ নকৰে। তেওঁ কি? তেওঁ অখণ্ডিত আনন্দত সদায় ৰমণ হৈ থাকে। সেইটো কাৰণে জড়ভৰতক কোনোবাৰ দেখাৰ লগে লগে কি হৈ যায়? মনটো ভাল লাগি যায়। ইমান নিপুতল সুন্দৰ, যদিও লেতেৰা পেতেৰা, কিন্তু মুখত সদায় হাঁহি। এই মৰম লগা গুণটো দেখি বহুত আকৃষ্ট হয়। নাহিকে কিঞ্চিতো অভিমান শৰীৰত, এতেকেহে সুখ দুখ নোপোজে মনত। তেওঁ দেহৰ সুখো বুজি নাপায়, দুখো বুজি নাপায়। কিয় সুখ দুখ বুজি নাপায়? তেওঁ কেৱল আত্মাকহে বুজি পায়। হে পৰমাত্মা, তুমি মোক 3 বাৰ জন্ম দিছা। বোলে কি? তোমাক পাবৰ কাৰণে। এইবাৰ যে মই জন্ম ললো, এইবাৰ মই হৈ নাথাকো, মই নিজকে তুমি কৰি দিছো।
এই তত্ত্বটো সহি থকা শীত উষ্ণ বাতবৰিখন বল ধৰ গাঁৱে যেন নাহিকে বহন পৰম কঠিন অতি স্থূলন্তৰ কাই নকৰন্ত স্নান সদা মাটি বাগৰাই একেখনি ফটাকানি আশয় কতিত পৰম মলিন নৱ গুণ সমন্বিত। এটা প্ৰশ্ন ইয়াতে হয় বাৰু, ঘৰত ভগৱান হৈওনো মলিন কাপোৰ কিয় পিন্ধে? হয়নে? ঘৰত ভগৱান হৈও বাতুল পাই হৈ কিয় থাকে? কাৰণ এটা আমাক দেখুৱাইছে, আমাৰ চৰিত্ৰটো তেওঁ প্ৰকাশ কৰি দেখুৱাইছে। আমাৰ যিটো স্বভাৱ, আমাৰ যিটো চৰিত্ৰ, আমাৰ যিটো আচৰণ সেইটো ঘৰতে কৰি দেখুৱাইছে। আমাৰ কি লেতেৰা? আমাৰ মন লেতেৰা। আমাৰ কি লেতেৰা? আমাৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ লেতেৰা। সেইটো কাৰণে তেওঁ পোচাকটো লেতেৰা পিন্ধি দেখাইছে। হয়নে? সেইটো কাৰণে পোচাকটো লেতেৰা পিন্ধি দেখাইছে। বোলে কি মহাবৈষ্ণৱ শিৱই যিদৰে নিজৰ শুদ্ধতাটোক প্ৰকট কৰিবৰ কাৰণে শ্মশানৰ ছাই সানি দেখুৱায়, তেওঁতকৈ শুদ্ধ কোনোবা আছে জানো? শিৱতকৈ শুদ্ধ কোনোবা আছে জানো? কে হব শিৱ শিৱ ঘূষিও সদায়। শুদ্ধ জীৱ হ'ল শিৱ। জীৱ পৰা প্ৰকৃতি, পৰম তত্ত্ব। এই পৰম তত্ত্বৰূপী পৰা প্ৰকৃতি হয়নে? এই শিৱত ভাজ্যা ৰূপেৰে আশ্ৰয় লৈ আছে কোন? এই পৰ্বতময় কাইৰূপী প্ৰকৃতি দেহ। আমাৰ দেহাটোৰ নাম পাৰ্বতী। সেইটো কাৰণে কি গোসাঁইৰ লগত একেলগে থাকে, সেইটো কাৰণে গোসাঁনী। গোসাঁই কোন? এই গোসাঁই হ'ল জীৱ শিৱ। এই শিৱৰূপী জীৱৰ লগত দেহৰূপী পাৰ্বতী এক হৈ থাকে। সেইটো কাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধত দক্ষৰ যজ্ঞলৈ যাবৰ সময়ত যেতিয়া শিৱৰ পৰা অনুমতি বিচাৰিছিলে, শিৱই কৈছে তালৈ নাযাবা। দক্ষ যজ্ঞলৈ যাব নালাগে বোলে। কেলে? সেইখন ভকতিৰ ঠাই নহয়, সেইখন অহংকাৰৰ ঠাই। সাধনা কৰিবৰ কাৰণে মোৰ এইখন স্থানেই আটাইতকৈ শ্ৰেষ্ঠ। বোলে কি? এই কৈলাশ ধাম। পাৰ্বতীয়ে মানিলে জানো? নেমানিলে। কিয় নেমানিলে? আমি যে নেমানো। আমি পিতৃ মাতৃৰ শাক বচন নেমানো, বয়োজ্যেষ্ঠজনৰ শাক বচন নেমানো, শিক্ষা গুৰুজনৰ উপদেশ আহি আমি নেমানো। হয়নে নহয়? সেইটো কাৰণে আমি দেহ ত্যাগ কৰিবলৈ গৈ আছো, আত্মহত্যা কৰিবলৈ। ক'ত? দক্ষ যজ্ঞ। এই দক্ষ যজ্ঞ হ'ল আমাৰ বিলাস, আমাৰ বৈভৱ। এই বিলাস বৈভৱৰ ৰজগুণী ভকতি আমি কৰিলে নহ'ব। এই ৰজগুণী গুণময় ভকতিত ভগৱানক নেপায়, সেইটো বুজাইছে। সেইটো কাৰণে কি হ'ব লাগিব? শিৱ মানে সাধনময়। যজ্ঞলৈ গৈছিলে, নমতাকে গৈছিলে, মতা নাছিলে। গোটেই দিনটো যজ্ঞত বহিও থাকিলে, কিন্তু কাৰো মুখলৈ নাচালে। দক্ষ যজ্ঞত আহি প্ৰৱেশ হলত উলম্ব হৈও নিদিলে। বোলে কিয়? শিৱৰ সম্বন্ধ পৰমাত্মাৰ লগত। এই জগতৰ দক্ষৰূপী এই জগতৰ লগত নহয়। সেইটো কাৰণে ভাগৱতৰ ৫ম স্কন্ধ জীৱ, শিৱ আৰু জড়ভৰ এক ঈশ্বৰৰ তত্ত্ব। সেইটো কাৰণে শিৱই কি কৰে? শিৱই চুলিবিলাক নেবান্ধে, অবাঞ্ছিত কৰি লয়। তেওঁ শিৰত কি আছে? জটা আছে। জটাত কাক বহুৱালে? ভাৰজা পাৰ্বতীক কাষতহে বহুৱায় এই বৈষ্ণৱ শিৱই। কিন্তু জটাত কাক বহুৱালে? জটাত বহুৱালে গংগা মাতা। আমাৰ জটা নাই আমি দেখাকে, কিন্তু আমাৰ জটা আছে নেদেখাকে। আমাৰ মনৰ যিবিলাক ভ্ৰান্তিযুক্ত এই বিশৃংখল চিন্তা আৰু ভাৱনা, এইবিলাক আমাৰ জটা। এই বিশৃংখল চিন্তা ভাৱনাবিলাকক শৃংখলাবদ্ধ কৰি এক ঈশ্বৰৰ তত্ত্বত যদি আমি লগাই দিব পাৰোঁ, আমাৰ জটাত স্থান হ'ব গংগাৰ।
এই গংগা হল ভকতি ভক্তি মাতাক যেতিয়ালৈকে আমাৰ স্মৃতিত আমাৰ শিৰত যেতিয়ালৈকে আমি স্থান নিদিম তেতিয়ালৈকে আমি শুদ্ধ নহওঁ এইটো কাৰণে মহাবৈষ্ণৱ শিৱই শিৰত স্থান দিছে গংগাক বাম পাশৰ স্থান কাক দিছে এই মহামায়াক দিছে পাৰ্বতীক দিছে এই মহামায়াক বাম পাশত তেওঁ সদায় বহুৱাই ৰাখে আৰু সদায় বুজাই থাকে কি বুজাই থাকে এইটো নকৰিবা ওলৈ নেযাবা এইটো নেখাবা এইটো নেচাবা মহামায়াই কিন্তু নেমানে হয়নে কিয় মহামায়াই নেমানে তোমাৰ মায়ায়ে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম ৰাম আমি অজ্ঞানতে ডুব গৈ আছো আমি জ্ঞান ভক্তিৰ প্ৰদীপ আমি দেখা পোৱা নাই এইটো কাৰণে ভাগৱতৰ পঞ্চম স্কন্ধত আমাৰ অজ্ঞান অবিদ্যা অহংকাৰ এই জীৱনৰ জড়তা মোহ মায়া ৰাগ দেশ এই গোটেইখিনিক আমাৰ পৰা কি কৰি দিব বিচৰা হৈছে আঁতৰ কৰি দিব বিচৰা হৈছে বোলে কি তুমি ভকতিৰ ভৰত হৈ যোৱা এই জগতৰ জড়তাক তুমি সাক্ষাৎ কৰি চৈতন্য কৃষ্ণৰ লগত তুমি ভকতিৰ দ্বাৰা এক হৈ যোৱা এই কথা আমাক পঞ্চম স্কন্ধত জনাইছে হে ৰাম হে এতেকে ব্ৰহ্ম তেজ বাহিল সকল হে মহামণি গোট যেন সদা অবিকল হে অধবমা অধম ব্ৰাহ্মণ বেশে ভ্ৰমন্ত সতত হে নজানয় অজ্ঞজনে তাহান মহত্ৰ হে পৰম ইচ্ছাতে কাৰ্য কৰা যে তীক্ষ্ণ তাত হন্তে জীৱা বস্তু অহৱে উৎপন্ন হে তাকে মাত্ৰ ভোজন্ত্ৰয় অমৃত সমমানি হেন দেখি পাছে নিজ ভাতৃ গণে আনি এই হাতত কোনাল দিয়া বুলয় বচন ভাল মতে কৰ তই এই ভূমি খান এই মতে আচৰন্ত বাক্যতা সম্ভাৰ কিন্তু ভাল মন্দ তান নাহিকে বিচাৰ যিটো গৰ্তপুতি বাক লাগে মাতি দিয়া কোডালৰ ঘাৱে তাক পেলাৱে খানিয়া